বৰপেটাত গ'লেই তথ্যটো গম পাব, ধুবুৰীত গ'লেই গম পাব, এইবিলাক আৰু তথ্য দিয়া কথা নেকি? য'ত য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জেগাটো থিয় হ'লেই গম পাব বাঢ়িছে নে কমিছে। গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10জনৰ ভিতৰত 9জনেই এটা বিশেষ ধৰ্মাৱলম্বী। 11ত অসমত মুছলিম কিমান আছিল, 1ত কিমান আছিল, 1991ত কিমান আছিল, 1981ত কিমান আছিল, প্ৰত্যেক বছৰে কিমান % বাঢ়ি আছে। প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে। 35 আছিলে, 34 হ'ল, 29 হ'ল। কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে 30%, 29/30% মুছলিম বাঢ়ি আছে। 1,40,00,000 মুছলমান আছিলে 2011ত। 30% বাঢ়িলে কিমান হ'ল? নেক্সট 30% বাঢ়িলে কিমান হ'ল? হিন্দুও বাঢ়িছে, হিন্দু বাঢ়িছে 16%। গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু, মুছলিম 16% বাঢ়ে। গতিকে 16% হ'লে কিমান হ'ব? 1,40,00,000 আছে, 16% হ'লে 22 লাখ। প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে। গতিকে 2011ৰ পৰা 21ত 22 লাখ বাঢ়িলে, 21ৰ পৰা 31ত 22 লাখ, 31ৰ পৰা 41ত 22 লাখ, দেন দে বিকাম মেজৰিটি। এইটো এটা পৰিসংখ্যা, যিটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে, মই কোৱা নাই, ইণ্ডিয়ান চেন্সাছে কৈ আছে। এইটো মোৰ কোৱা তথ্য নহয় এইটো। গতিকে আপোনালোকেও যদি যিকোনো কুল মাইণ্ড লৈ কম্পিউটাৰটোত বহি লয়, আৰু এইবিলাক পাব্লিছ ডাটা, হিন্দু কিমান, মুছলিম কিমান, খ্ৰীষ্টিয়ান কিমান, বৌদ্ধ কিমান, জৈন কিমান, দিজ আৰ পাব্লিছ ডাটা, প্ৰকাশিত পৰিসংখ্যা হয়। ইয়াত মই বনাবলগীয়া একো নাই, মোৰ ডাটা নহয় এইটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব। সেইটোত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰোঁ, এটা বাস্তৱ, সেইটোৱে কথা। Awareness thing of the government machinery. Now চহৰত এৱাৰনেছৰ কি কাম আছে? সেইটো আৰু অদ্ভুত প্ৰশ্ন। এইটো চহৰত কি এৱাৰনেছ কৰিব? এৱাৰনেছত কাম হ'লেতো দেশ বহুত কিবা কিবি হৈ গ'লহেঁতেন। সেইকাৰণে আমি এৱাৰনেছো নকৰোঁ, তাত এৱাৰনেছ কৰি কি লাভ আছে? জনসংখ্যাটো যাৰ বেছি তাকতো বেছি দেখিবই সকলোতে। মোৰ জনসংখ্যা 40, আপোনাৰ জনসংখ্যা 20, গতিকে 40 মানুহকেতো আপুনি দেখিব, আপোনাৰতো ল'ৰাই নাই। অসমীয়া মানুহৰ জনসংখ্যা 1 বা 2। আমি ইংৰাজী স্কুলত পঢ়াইছোঁ, অসমীয়া স্কুলত পঢ়াইছোঁ, ডক্টৰ কৰিব খুজিছোঁ, প্ৰফেচাৰ কৰিব খুজিছোঁ, কোনোবাইতো গাড়ী চলাব লাগিব। আপোনাৰতো জনসংখ্যাই নাই, তেওঁলোকৰ জনসংখ্যা আছে, গতিকে আহি গাড়ীখন চলাইছে। সেইটো এই গোটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি, মই আজি সাহসেদি যেনেকৈ এই কথাবিলাক কৈ আছোঁ, তেনেকৈ যদি ধৰ্ম নিৰপেক্ষ নহৈ যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন, যিবিলাক বাস্তৱ, পজিটিভ ৰিজাল্ট হ'লহেঁতেন। ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন, ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন, এইটো ঘটনা নহ'লহেঁতেন। চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন, তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন। এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰোঁ। যদি 41ৰ জেগাত 51 হয়, তেতিয়াহ'লে বুজিব যে ক'ৰবাত আমি কিবা কৰিলোঁ। গতিকে এতিয়া মইতো আশা কৰোঁ যে আমি বহুতখিনি ভাল কাম কৰিছোঁ, কিন্তু PWD ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি, মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি। 2 ডিকেডছ লাগে, 2 দশক লাগে। এনেকুৱাও নহয়, তাত কিছুমান এনাবিলিং ফেক্টৰ থাকে, যাৰ কাৰণে সংখ্যাটো বাঢ়ি যায়। এতিয়া এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে, আৰু পলিটিকেল লিডাৰ্ছে যদি পপুলেশ্যন কণ্ট্ৰল মুভমেণ্টটোত জড়িত নহয়, আমি ক'ৰ পৰা কৰিম? আজি যদি যিবিলাক
মুছলমান সমাজৰ মাজত যিবিলাক পলিটিকেল লিডাৰ আছে নিজৰ তেওঁলোকৰ দুটা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এইটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব মই ক'লেতো মোক নামানে নহয় মোকতো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো ল'ব লাগিব না সেইটোৱে হৈছে কথা এইকাৰণে এটা অৱধাৰিত যিটো হৈ আছে ঘটনা যে পপুলেশ্যনটা এতিয়া সবে মোক সুধি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছে মই ক'ত তথ্য দিছে এটা মোৰ তথ্য নহয় বৰপেটাত গ'লেই তথ্যটো গম পাব ধুবুৰীত গ'লেই গম পাব এইবিলাক আৰু তথ্য দিয়া কথা নেকি য'ত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হ'লেই গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত ওলা উবেৰত ঘূৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনেই এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এইটোতো এইবিলাকতো বাস্তৱ সত্য হয় এটা ভোট বিচৰা মানুহবিলাকে যদি সকলোৱে এটা এইবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব সেইকাৰণে মই ভাবোঁ যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশ্যন কণ্ট্ৰলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহ'লেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মোকতো এনিমি বুলি ভাবে না স্যার বিয়া নপতা মানুহজন কেনেকে এম্বেছাডৰ হৈ তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দি এইটো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগেতো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুছলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে শুনিবনে ৰাহুল গান্ধীয়ে কথা ক'লে শুনিব সকলোৱে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে ক'লে শুনিবনে মোদীয়ে ক'লে শুনিব তেওঁলোকে ক'ব ৰাহুল গান্ধীয়ে ক'লে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে